নমস্কাৰ, মই মাছৰুৰ আহমেদ আৰু মই আজি এটা কথা ক'ব বিচাৰিছোঁ। কথাটো হ'ল, যদি আপোনাক সোধা হয় যে গাড়ীত ব্ৰেক থাকে কিয়, তেতিয়াহ'লে আপুনি আৰু মই একে উত্তৰ দিম যে গাড়ী ৰখাবলৈ, গতি নিয়ন্ত্ৰণ কৰিবলৈ বা দুৰ্ঘটনাৰ পৰা বাচিবলৈ। কিন্তু নহয়, মোৰ মতে গাড়ীটো স্পীড চলাবলৈহে গাড়ীত ব্ৰেক থাকে। যেনেকৈ আপুনি ভাবি লওক যে আপোনাক এখন গাড়ী চলাবলৈ দিয়া হ'ল, যিখন গাড়ীত পিনে ব্ৰেক নাই। তেতিয়াহ'লে আপুনি গাড়ীটো চলাব পাৰিব জানো? চলাব পাৰিব, যদি স্পীডত চলাব নোৱাৰিব বা আপুনি চলালে আপোনাৰ ভয় থাকিব যে কিবা হয়। তো ঠিক তেনেকুৱা ধৰণৰ আপোনাৰ মাক দেউতাক সকলো, যেতিয়া আমাক ব্ৰেক মাৰে মাক দেউতাকে, তেতিয়া আমি ভাবো যে মাক দেউতাকে আমাক কি কৰিব বিচাৰিছে, দমন কৰি ৰাখিব বিচাৰিছে। কিন্তু নহয়, মাক দেউতাকে আপোনাৰ কোনটো আচল লক্ষ্য, কোনটো উদ্দেশ্য, সেইটোত উপনীত কৰাবলৈহে মাক দেউতাকে ব্ৰেক মাৰি ৰাখে। তো এনেকুৱা ধৰণে ব্ৰেক নোহোৱা গাড়ী আমি কি কৰিব নোৱাৰো, চলাব নোৱাৰো। ঠিক তেনেকুৱাকে আপোনাৰ জীৱনত যদি ব্ৰেক মাৰিবলৈ কোনো বিশেষকৈ মাক দেউতাক নাথাকে, তেতিয়াহ'লে আপুনি লাইফত সিমান আগবাঢ়ি যাব নোৱাৰিব। তেতিয়াহ'লে মাক দেউতাকে এনেকুৱা ধৰণে কেতিয়াবা ব্ৰেক মাৰিলে আপোনালোকে মাক দেউতাকক বেয়া পায় লাভ নাই। মাক দেউতাকে আপোনালোকৰ উদ্দেশ্য বা লক্ষ্যত উপনীত কৰিবলৈহে তেনেকুৱাকে ব্ৰেক মাৰা দেখায়। থেংক ইউ।